যোগাযোগ ব্যৱস্থাৰ উন্নতি আৰু প্ৰযুক্তিৰ বিকাশে মানুহৰ জীৱনলৈ দ্ৰুত পৰিৱৰ্তন আনিছে। ঘৰতে থাকি পৃথিৱীৰ যিকোনো কোণৰ সৈতে যোগাযোগ কৰিব পাৰে মানুহে। আজিৰ প্ৰজন্ম প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে এই প্ৰযুক্তিৰ ভাল আৰু বেয়া দুইটা দিশেই থাকে। আপোনাৰ ফোনত সংযুক্ত থকা ৱাইফাই ইয়াৰ ব্যতিক্ৰম নহয়। ৱাইফাইৰ কেইবাটাও বেয়া প্ৰভাৱ মানুহৰ শৰীৰত পৰে। এই প্ৰভাৱসমূহ হৈছে চকুৰ ওপৰত পৰা প্ৰভাৱ। মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰা সময়ত কোনো জ্ঞান নাথাকে তেওঁ কিমান সময় ব্যৱহাৰ কৰিছে, ফলত চকুত আটাইতকৈ বেছি প্ৰভাৱ পৰে। ফোন বা লেপটপৰ পৰা অহা ৰশ্মিয়ে চকুৰ বিষ, চকুৰ পানী ওলোৱা আৰু চকু শুকান হোৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰ লগতে ই আপোনাৰ টোপনিত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। হাই স্পীড ইণ্টাৰনেট সেৱাই মানুহক আকৰ্ষণ কৰে। ইটোৰ পাছত সিটো ধাৰাবাহিকভাৱে চলি থকা মনোৰঞ্জনে টোপনি কাঢ়ি নিয়ে। ই মানুহক খিংখিঙীয়া কৰি তোলে। টোপনিৰ অভাৱে যিকোনো ব্যক্তিকে মুদি কৰি তুলিব পাৰে। সাধাৰণ কথাতে বিৰক্তিভাৱ আহি পৰিব পাৰে। নিশা টোপনি নহা, ঘৰত আৰু বাহিৰত কামৰ হেঁচা, মুঠতে বিৰক্তিকৰ এটা জীৱন আপোনাৰ আৰম্ভ হ'ব। তাৰ লগতে অত্যাধিক ৱাইফাই ব্যৱহাৰ কৰিলে আলজাইমাৰ ৰোগ আপোনাৰ হ'ব পাৰে, যি আপোনাৰ স্মৃতিশক্তি ম্লান কৰিব। আপোনাৰ মেদবহুলতাৰ সমস্যাও সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে আপুনি নিশা শুই থকা সময়ত ৱাইফাই বন্ধ কৰক। অত্যন্ত প্ৰয়োজন নহ'লে ফোন, ইণ্টাৰনেট ব্যৱহাৰ নকৰিব। শাৰীৰিকভাৱে সক্ৰিয় হ'বলৈ নিয়মিত ব্যায়াম কৰক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল। যোগাযোগ ব্যৱস্থাৰ উন্নতি আৰু প্ৰযুক্তিৰ বিকাশে মানুহৰ জীৱনলৈ দ্ৰুত পৰিৱৰ্তন আনিছে। ঘৰতে থাকি পৃথিৱীৰ যিকোনো কোণৰ সৈতে যোগাযোগ কৰিব পাৰে মানুহে। আজিৰ প্ৰজন্ম প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে এই প্ৰযুক্তিৰ ভাল আৰু বেয়া দুইটা দিশেই থাকে। আপোনাৰ ফোনত সংযুক্ত থকা ৱাইফাই ইয়াৰ ব্যতিক্ৰম নহয়। ৱাইফাইৰ কেইবাটাও বেয়া প্ৰভাৱ মানুহৰ শৰীৰত পৰে। এই প্ৰভাৱসমূহ হৈছে চকুৰ ওপৰত পৰা প্ৰভাৱ। মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰা সময়ত কোনো জ্ঞান নাথাকে তেওঁ কিমান সময় ব্যৱহাৰ কৰিছে, ফলত চকুত আটাইতকৈ বেছি প্ৰভাৱ পৰে। ফোন বা লেপটপৰ পৰা অহা ৰশ্মিয়ে চকুৰ বিষ, চকুৰ পানী ওলোৱা আৰু চকু শুকান হোৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰ লগতে ই আপোনাৰ টোপনিত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। হাই স্পীড ইণ্টাৰনেট সেৱাই মানুহক আকৰ্ষণ কৰে। ইটোৰ পাছত সিটো ধাৰাবাহিকভাৱে চলি থকা মনোৰঞ্জনে টোপনি কাঢ়ি নিয়ে। ই মানুহক খিংখিঙীয়া কৰি তোলে। টোপনিৰ অভাৱে যিকোনো ব্যক্তিকে মুদি কৰি তুলিব পাৰে। সাধাৰণ কথাতে বিৰক্তিভাৱ আহি পৰিব পাৰে। নিশা টোপনি নহা, ঘৰত আৰু বাহিৰত কামৰ হেঁচা, মুঠতে বিৰক্তিকৰ এটা জীৱন আপোনাৰ আৰম্ভ হ'ব। তাৰ লগতে অত্যাধিক ৱাইফাই ব্যৱহাৰ কৰিলে আলজাইমাৰ ৰোগ আপোনাৰ হ'ব পাৰে, যি আপোনাৰ স্মৃতিশক্তি ম্লান কৰিব। আপোনাৰ মেদবহুলতাৰ সমস্যাও সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে আপুনি নিশা শুই থকা সময়ত ৱাইফাই বন্ধ কৰক। অত্যন্ত প্ৰয়োজন নহ'লে ফোন, ইণ্টাৰনেট ব্যৱহাৰ নকৰিব। শাৰীৰিকভাৱে সক্ৰিয় হ'বলৈ নিয়মিত ব্যায়াম কৰক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।